আজি ৭৮ সংখ্যক যে ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস এই স্বাধীনতা দিৱস উপলক্ষে আজি তামুলপুৰ জিলাৰ অন্তৰ্গত শুক্লাই চেৰপাং অঞ্চলত শুক্লাই চেৰপাং পৰিষদীয় সমষ্টিত আজি চেণ্ট্ৰেল ষ্টেডিয়ামত এই পৰম্পৰাগতভাৱে এই স্বাধীনতা দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচীত উপস্থিত হৈ সঁচাকৈ খুব ভাল লাগিল আৰু এই কাৰ্যসূচীটো ২০০৭ চনৰ পৰাই ইয়াতে নিৰবিচ্ছিন্নভাৱে ইয়াতে অনুষ্ঠিত কৰি থকা হৈছে আৰু ইয়াতে মোক আজি মুখ্য উত্তোলক হিচাপে নিমন্ত্ৰণ কৰিছিল। পতাকা উত্তোলন কৰি নিজকে গৌৰৱবোধ কৰিছোঁ আৰু জাতীয় বা ৰাষ্ট্ৰীয় পতাকা বা এনেকুৱা ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাই সঁচাকৈ গৌৰৱ। গতিকে এই স্বাধীনতাৰ যি সময় সেই স্বাধীনতাৰ কালচোৱাত মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে যি সংকল্প লৈছে যে ভাৰতবৰ্ষখনক বিশ্বৰ ভিতৰত এক শক্তিশালী বিকশিত ৰাষ্ট্ৰ হিচাপে নিৰূপণ কৰা আৰু সেই ক্ষেত্ৰত নিশ্চিতভাৱে ক'ব লাগিব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সফল হ'বলৈ আগবাঢ়িছে। কাৰণ ২০১৪ চনত ভাৰতৰ যি অৰ্থনৈতিক শক্তি বিশ্বৰ ভিতৰতে ১০ম স্থানত আছিল। ২০১৪ চনত তেখেতে যেতিয়া প্ৰধানমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিলে ২০১৪ চনৰ ২৪ চনত ভাৰতৰ যি বিশ্বৰ যি অৰ্থনৈতিক শক্তি সেই শক্তি আজি ৫ম স্থানলৈ উন্নীত হৈছে আৰু অহা এই ৫ বছৰত ভাৰতবৰ্ষ যাতে বিশ্বৰ তৃতীয় অৰ্থনৈতিক শক্তি হিচাপে নিৰ্মাণ কৰিব পাৰে তাৰ সংকল্প ইতিমধ্যে লোৱা হৈছে আৰু সেই ক্ষেত্ৰত আমি দেশবাসীক এই সংকল্পত অংশগ্ৰহণকাৰী হিচাপে সকলোকে অংশগ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছে আৰু নিশ্চিতভাৱে এইটো আমি সফল হ'বলৈ গৈ আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও অসমক ভাৰতবৰ্ষৰ ভিতৰত ৫খন ৰাজ্যৰ ভিতৰত অন্যতম এখন ৰাজ্য হিচাপে গঢ় দিয়াৰ যি সংকল্প লৈছে এই ক্ষেত্ৰতো নিশ্চিতভাৱে ক'ব লাগিব যে অসম সেই স্থানলৈকে গতি কৰি আছে আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিনে ৰাতি আজি কাম কৰিছে। বিটিআৰ অঞ্চলৰো এই ক্ষেত্ৰত পিছ পৰি থকা নাই। বিটিআৰ অঞ্চলৰ বিটিআৰ চৰকাৰখনেও আজি বিটিআৰ অঞ্চলত সামগ্ৰিকভাৱে শান্তি প্ৰতিষ্ঠা কৰি উন্নয়নৰ দিশত আগবাঢ়ি গৈছে। গতিকে সামগ্ৰিকভাৱে ৰাষ্ট্ৰই হওক বা ৰাজ্যই হওক বা আমাৰ বিটিআৰ অঞ্চলেই হওক শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সফল হৈ এই যি আমাৰ সপোন সেই সপোন বাস্তৱ ৰূপৰ ক্ষেত্ৰত হ'বলৈ গৈ আছে। গতিকে মই আজিৰ এই প্ৰাকখনত মই আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক, অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিটিআৰৰ প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু দেশবাসীক আন্তৰিকতাৰে এই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৭৮তম স্বাধীনতা দিৱস আমি ইয়াতে শুক্লাই চেৰপাঙত উদযাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলাৰ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি শুক্লাই চেৰপাং সজনত আমি ইয়াতে ৭৮তম স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। খুবেই আমি সুখী যে আমাৰ ইয়াতে সমূহ ৰাইজে আমাক আঁকোৱালি লৈছে। সকলোৱে মিলি আমি ইয়াতে স্বাধীনতা উদযাপন কৰিছোঁ। আমাৰ যি চিন্তাধাৰা যে গোটেই ভাৰতবৰ্ষৰ যি চিন্তাধাৰা যে আজি আমি এনেকৈ এটা পৰিৱেশ আমি সৃষ্টি কৰিব পাৰিছোঁ, গোটেই ভাৰতবৰ্ষত এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে আমি খুবেই আনন্দিত হৈছোঁ। আমি জানো যে 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হৈছিলে। ইয়াৰ আগতে ইংৰাজৰ শাসন চলিছিলে। ইংৰাজৰ শাসন কালত আমাৰ বিভিন্ন ব্যক্তি শ্বহীদ হৈছিলে। তেওঁলোকৰ যি ত্যাগ সেই ত্যাগক আমি স্বীকাৰ কৰিছোঁ। তেওঁলোকৰ ত্যাগক আমি